শোণিতপুৰ অকাবস্তিৰ পৰা যুৱক নিৰুদ্দেশ চিন্তিত পৰিয়ালবৰ্গ শোণিতপুৰ বালিপাৰাৰ সমীপৱৰ্তী অকাবস্তি বঙালী গাঁৱৰ পৰা এজন যুৱক নিৰুদ্দেশ হৈ থকা ঘটনাত অঞ্চলটিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে গাঁওখনৰ আব্দুল আলীৰ পুত্ৰ মুছবিৰ ৰহমান নামৰ 25 বছৰীয়া যুৱকজন বিগত 24 দিনৰ পৰা নিৰুদ্দেশ হৈ আছে ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে নিৰুদ্দেশ হৈছিল যুৱকজন পৰিয়ালবৰ্গক একো নজনোৱাকৈ ওলাই যায় যদিও বিগত দিনৰ পৰা পৰিয়ালৰ লোকে ৰাজ্যখনৰ বিভিন্ন ঠাইত বিচাৰ খোজাৰ কৰি যুৱকজনৰ কোনো সন্ধান উলিয়াব পৰা নাই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে চাৰিদুৱাৰ আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে যুৱকজনৰ বৰ্তমানলৈকে কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ কোনো সম্ভেদ পালে নিকটৱৰ্তী আৰক্ষী থানা অথবা 9395158429 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে যুৱকজন কিছু পৰিমাণে মানসিকভাৱে বিকাৰগ্ৰস্ত বুলিও পৰিয়ালৰ লোকে জনাইছে তাৰ পিছত ঘৰৰ পৰা ওলাই গ'ল আজি 24 দিন ঘৰৰ পৰা এনেই ওলাই গ'ল খাই বৈ ওলাই গ'ল ঘৰত আকৌ ঘূৰি আহিম বুলি কৈ আৰু অহা নাই বয়স বুঢ়াৰ আইডি মতে 25 লেখাপড়াটো জানে লেখাপঢ়া জানে আপুনি ক'ত বিচাৰিছে চবতে বিচাৰ কৰিছে বিচাৰিছো নগাঁও বিচাৰিছো লখিমপুৰ বিচাৰিছো তেজপুৰ বিচাৰিছো 5 মাইল বিচাৰিছো এতিয়ালৈকে বিচাৰি আছো থানাত এজাহাৰ দিছো থানাত বিশেষ দুখৰ খবৰ আজি প্ৰায় 24 দিন মান হ'ল দিনটো যিদিনাখন হেৰালে মোৰে ভাইটিয়ে খুৰা ল'ৰা দিনটো শুকুৰবাৰ আছিলে শুকুৰবাৰ 12টাৰ পিছৰ পৰা ঘৰৰ পৰা গ'ল অকণমান মেণ্টেলিটি প্ৰব্লেম আছে তেতিয়াৰ পৰা আজি 24 দিন হ'ল ঘূৰি অহা নাই আজিলৈকে ঘৰত আৰু আমিও বিচৰা এতিয়া লখিমপুৰ ইফালৰ পৰা লখিমপুৰ আৰু তেজপুৰ আমাৰ ৰঙাপাৰা 5 মাইল এইখিনিলৈ বিচাৰিছো এতিয়ালৈকে বিচৰা অনুসন্ধান একো পোৱা নাই আৰু আমি এই বিষয়লৈ চাৰিদুৱাৰ থানালৈ এখন এজাহাৰ কৰিছো থানালৈ একো খবৰ কাটি পোৱা নাই বুলি ক'লে পালে থানাই আমাক জনাব ল'ৰাজনৰ নাম হ'ল মুছিবুৰ ৰহমান তেওঁৰ অকণ মেণ্টেলিটি চলি আছে প্ৰব্লেম আৰু 4.5 ফুট মান হ'ব কোলা চাৰ্ট আৰু কোলা লং পেণ্ট পিন্ধি ওলাইছে ঘৰৰ পৰা গতিকে এতিয়ালৈকে আমি একো অনুসন্ধান পোৱা নাই গতিকে কোনোবাই অসমবাসীলৈ এই আমাৰ কাতৰ অনুৰোধ যদি কোনোবাই দেখা পায় বা ক'ৰবাত গম পায় গতিকে আমাক যাতে ফোন নম্বৰ দিয়া হ'ব সেই ফোন নম্বৰ দি আমাক অলপ যোগাযোগ কৰি দিলে ভাল হ'ব আমাক ফোন নম্বৰটো হ'ল 9395158429 এয়া এখন নম্বৰ এই নম্বৰলৈ আপোনালোকে যোগাযোগ কৰি যদি অনুসন্ধান পায় সেই নম্বৰ দি আমাক যোগাযোগ কৰি জনালে ভাল হ'ব এয়া আপোনালোকৰ অসমবাসীলৈ আমাৰ এজন অনুৰোধ থাকিলে বালিপাৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट ट्रॉमा सर्जरीज स्पाइन सर्जरीज इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ ভিআইপি ৰুম 11টা কেবিন জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত আইচিইউ তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা